ৰাজু এটা গুৰুত্বপূৰ্ণ খবৰ আজি অশোক শৰ্মাই চৌকজৰ উত্তৰ দিব লাগিব কিছু হয়তো তেওঁৰ মনত ক্ষোভ আছে অসন্তুষ্টি আছে দলটোক লৈ বা চৰকাৰক লৈ যাৰ পৰিপ্ৰেক্ষিতত কিছু সমালোচনা কৰিছিল গতিকে কেনে ধৰণৰ এতিয়া হৈছে কথা বতৰা ৰাজু চাওক দুটাকৈ ঘটনা সংঘটিত হৈছিলে হৈ যোৱা নিৰ্বাচনটো এটা হৈছিলে 26 এপ্ৰিলত আৰু আনটো হৈছিলে 7 মে অৰ্থাৎ 26 এপ্ৰিলত যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছিল তেতিয়া নগাঁও সংসদীয় সমষ্টিত নগাঁৱৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই সেই সময়তে মুকলিভাৱে যিগৰাকী নগাঁৱৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধে তেওঁ কিছু কথা কৈছিল আৰু তাৰ পিছতেই 7 মেত অশোক শৰ্মাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু অশোক শৰ্মাই সেই দিনটোত 7 মেত যেতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছিল ভোটগ্ৰহণ তেতিয়া হৈ আছিল আৰু ভোটগ্ৰহণ চলি থকাৰ সময়তে সংবাদ মাধ্যমত অশোক শৰ্মাই চৰকাৰখনৰ বিৰুদ্ধে বিশেষকৈ চৰকাৰক যেহেতু চৰকাৰে তেওঁ সেই সময়ত কৈছিল যে চৰকাৰখনে যেনেধৰণে কাম কৰিব লাগে চৰকাৰখনে ঋণ লৈ আছে ইত্যাদি বিষয়বোৰ তেওঁ মুকলিভাৱে সমালোচনা কৰিছিল আৰু তাৰ পিছতেই 13 মে তাৰিখে বাজপেয়ী ভৱনে এখন তেওঁলোকে কাৰণ দৰ্শোৱাৰ জাননী দিছে য'ত পল্লৱ লোচন দাস ৰাজ্যিক বিজেপিৰ অন্যতম এগৰাকী সাধাৰণ সম্পাদক 3গৰাকী সাধাৰণ সম্পাদকৰ ভিতৰত তেওঁ অন্যতম এগৰাকী সাধাৰণ সম্পাদক আৰু পল্লৱ লোচন দাস স্বাক্ষৰিত এখন কাৰণ দৰ্শোৱাৰ জাননী তেওঁক দিয়া হৈছিল আৰু তাত উল্লেখ কৰা হৈছে যে আপুনি ভোটগ্ৰহণ চলি থকাৰ সময়ত যিখিনি চৰকাৰক সমালোচনা কৰিলে সেই চৰকাৰক সমালোচনা কৰা কথাখিনিয়ে মুকলিভাৱে যিটো সমালোচনা সেয়াই দলটোক জনমানসত হেয় কৰিছে তাত সেই পত্ৰখনত উল্লেখ কৰা হৈছে সেই কথাটো আৰু তাৰ লগতে যিসকল ভোটাৰ আছে ভোটাৰক তেওঁ প্ৰৰোচিত কৰা বুলি কৈছে যে বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছে সেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ভোট দিবলৈ ৰাজ্যক প্ৰৰোচিত কৰা বুলি তাত উল্লেখ কৰা হৈছে গতিকে এই ক্ষেত্ৰত অশোক শৰ্মাক কিয় কাৰণ দৰ্শাব নালাগে বা তেওঁৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নালাগে তাৰ কাৰণে কাৰণ দৰ্শাব লাগে গতিকে সেই কাৰণ দৰ্শোৱাৰ যিখন জাননী আছিল সেই জাননীত এই কথাসমূহ উল্লেখ কৰি তাত সময়সীমা এটা নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে 20 মেত আপুনি 20 মেৰ ভিতৰত আপুনি কাৰণ দৰ্শাব লাগিব আৰু আজি হৈছে 20 মে আৰু অৰ্থাৎ অন্তিমটো দিন যি সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল তাৰ অন্তিম দিন আৰু আজিৰ দিনটোত অশোক শৰ্মাই সেই কাৰণ দৰ্শাব আৰু কাৰণ দৰ্শোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ তেওঁ বাজপেয়ী ভৱনলৈকে অহাৰ চিন্তা চৰ্চা কৰা বুলি আমি জানিব পাৰিছো তেওঁ আজিৰ দিনটোত বাজপেয়ী ভৱনলৈ আহিব আৰু বাজপেয়ী ভৱনত আহি বিয়লিৰ ভাগত তেওঁ নিজৰ যিখিনি ক'বলগীয়া আছে তেওঁ কিয়নো এই কথাসমূহ সেই দিনটোত উল্লেখ কৰিছিল কিয় সংবাদ মাধ্যমৰ আগত এই কথাবোৰ কোৱাৰ পৰিৱেশ তেওঁ দেখিলে এইসমূহ কথা তেওঁ উল্লেখ কৰিব কিন্তু গোটেই কথাটো হৈছে যে ইয়াৰ পিছত যেতিয়া তেওঁ কাৰণ দৰ্শাব তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব কাৰণ তাৰ যে এই যি কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ সময়ছোৱাতে আমি তাৰ পিছতে আন এক খবৰ আমি দেখিলোঁ যে মৃণাল শইকীয়া খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়া তেওঁ এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা আৰু জ্যেষ্ঠ নেতাগৰাকীয়েও তেনেধৰণেই এটা টুইট কৰিছিল আৰু সামাজিক মাধ্যমত তেওঁ ফেচবুকতো তেওঁ উল্লেখ কৰিছিল যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্বাচনৰ সময়ছোৱাত কোৱা কিছুমান কথাই দলটোৰ ভোট ভাঙিছে বুলি কৈছে বিজেপিৰ পক্ষে থকা ভোট তেওঁ ভাঙিছে গতিকে এই কথাবোৰ যাতে তেওঁ কৈ নাথাকে তেওঁ যাতে মুখখন বেছিকৈ নেমেলে তাৰ বাবে মুখ্যমন্ত্ৰীক তাত তেওঁ টেগ কৰি সেই কথাটো উল্লেখ কৰিছিল আৰু তাৰ পিছতে অৱশ্যে জয়ন্ত মল্ল বৰুৱাই পিছৰ দিনটোতে মৃণাল শইকীয়াৰ বিৰুদ্ধে তেওঁ কিছু বিষোদ্গাৰ প্ৰকাশ কৰিছিল আৰু কৈছিল যে মৃণাল শইকীয়াৰ 8 বজাৰ পিছত যি তেওঁ আপডেট দিয়ে ছ'চিয়েল মিডিয়াত সেই আপডেটবোৰক বিশেষ গুৰুত্ব দিব নালাগে গতিকে লক্ষণীয় হ'ব অশোক শৰ্মাইটো আজি কাৰণ দৰ্শাব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মৃণাল শইকীয়াই যিহেতু তেওঁ সামাজিক মাধ্যমত কথাটো উল্লেখ কৰিছিল গতিকে তেওঁ সেইটো হয়তো দলৰ মজিয়াত ক'ব পাৰিলেহেঁতেন বা তেওঁ সেই কথাটো উল্লেখ কৰাৰ পিছত জয়ন্ত মল্ল বৰুৱাই হয়তো নোকোৱাকৈ থাকিব পাৰিলেহেঁতেন গোটেই কথাখিনিক লৈ হয়তো চৰ্চা এই পৰ্যায়তো চলিব কাৰণ অশোক শৰ্মাক ক'ৰবাত নহয় ক'ৰবাত সেই কথাটো আহিছে যে নিৰ্বলীক ওপৰত হেঁচা দিয়া যায় কিন্তু যিসকল শক্তিশালী লোক সেই শক্তিশালী লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাযায় গতিকে এতিয়া দলটোৰ নেতৃত্বই কেনেধৰণৰ গোটেই ব্যৱস্থাখিনি গ্ৰহণ কৰিব কাৰণ অশোক শৰ্মাই আজি তেওঁৰ কাৰণ দৰ্শাব কি কাৰণত তেওঁ সেই দিনটোত সেই কথাবোৰ উল্লেখ কৰিছিল স্বাভাৱিকতে বিজেপিয়ে যিখিনি কথা লিখিছে বাজপেয়ী ভৱনে যিখিনি কথা লিখিছে তাত কোৱা হৈছে যে আপুনি মুকলিকৈ যি সমালোচনা কৰিছে সেই সমালোচনা কৰাই দলটোক হেয় প্ৰতিপন্ন কৰিছে জনমানসত হেয় প্ৰতিপন্ন কৰিছে আৰু তাৰ লগতে যিগৰাকী প্ৰাৰ্থী আছিলে প্ৰাৰ্থীগৰাকীক বিৰুদ্ধে
ভোট দিয়াৰ ক্ষেত্ৰত ৰাইজক প্ৰৰোচিত কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে গতিকে এই গোটেই কথাখিনি বিজেপিৰ ভিতৰ চৰা হৈ থকা কথাখিনিয়ে নিশ্চয়কৈ আজি যিটো তেওঁৰ অশোক শৰ্মাৰ যিটো আজি তেওঁৰ উত্তৰ হ'ব চৌকদৰ উত্তৰ হ'ব সেই উত্তৰটোৱে বহুখিনি কথা নিৰ্ণয় কৰিব আহি থকা সময়খিনিত কেনেধৰণে যায় কাৰণ স্বাভাৱিকতে তেওঁ কিয়নো ক'লে তাৰ যিখিনি কাৰণ তেওঁ দৰ্শাব সেই কাৰণ দৰ্শোৱাৰ মাজত নিশ্চয়কৈ বিজেপি দলটোও তাত কিছু তেওঁলোকে কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি যাব সেই কথাবোৰ থাকিব কাৰণ ইয়াৰ পিছতে ২৬ৰ নিৰ্বাচন আছে পঞ্চায়তৰ নিৰ্বাচন আছে তাৰ লগতে বিটিআৰৰ যি পৰিষদীয় নিৰ্বাচন সেই পৰিষদীয় নিৰ্বাচনো অহা সময়খিনিত আছে গতিকে এই সময়ছোৱাত বিজেপিও এটা কথাই চিন্তা কৰিব যে তেওঁলোকে নপুৰণিৰ গোটেই সংঘাতটো কাৰণ এই সংঘাত নিৰাময়ৰ বাবে বিভিন্ন সময়ত বিভিন্ন বৈঠক কৰিছে পূৰ্বতেও এনেকুৱা ধৰণৰ বহু ঘটনা হৈছে এই ঘটনাবোৰ হোৱাৰ পিছত কেনেধৰণে গোটেই নেতৃত্বই সন্মুখৰ যিখিনি ৰণ থাকিব কাৰণ ২৬ৰ ৰণ সন্মুখত আছে পঞ্চায়তৰ ৰণ আছে তাৰ লগতে বিটিআৰৰ ৰণ আছে গতিকে এই ৰণখিনিৰ সময়ত পূৰ্বে নিজকে দলটোৱে কেনেধৰণে সংশোধনৰ মাজেৰে আগবঢ়াই লৈ যায় সেই কথাবোৰ লক্ষণীয় হ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আজি হয়তো ৩ মান বজাত অশোক শৰ্মা আহি তেওঁৰ কাৰণ দৰ্শাব হয় ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত